আজি অকলশৰে মই বাগানলৈকে আহিছোঁ। বহুত পাহাৰ, এইবোৰ পাহাৰ, এইটো মোৰ নিজৰ বাগান নহয় বাৰু, এইটো গাঁৱৰে হয়। জংঘল হৈ আছে বাৰু, এনেকৈ চাফা কৰা হোৱা নাই। এইবোৰ চব তামোল বাগানে। আৰু এইটোত অলপ আগত নামত, এইখিনি নামগাঁও কয়, নামগাঁও, আৰু আমাৰ গাঁওখনৰ নাম হ'ল তেন্তেলা সৰু গাঁও বুলি কয়। আগতে নামগাঁও আৰু তেন্তেলা সৰু গাঁও একে সমাজ। পূজা পাতল চব, পূজা যিকোনো কাম কাজ একেলগে কৰিছিলে। কিন্তু এতিয়া বছৰ যিটো মানে বহুত দূৰৰ কাৰণে অলপ আজিৰ যুগত অলপ চলাচল ব্যৱস্থাটো অলপ অসুবিধাৰ কাৰণে তেখেতৰ লগত বেলেগ কৰা গ'ল। কিন্তু একে সমাজ আছিলে। এইবোৰ পাহাৰত কেনেকৈ গৰু আহিছে দেখিছে, গৰু আছে। আহি এতিয়া নিজৰ বাগানৰ ওচৰত আহিলোঁ। এইবোৰ হ'ল শিল, এইটো শিল দেখিছে, শিল কি ধুনীয়া শিল। এইবোৰ জীয়া শিল, এইবোৰ সুন্দৰ জীয়া শিল। এইবোৰ ডাঙৰ হৈ গৈ থাকিব। সৰুতে সৰু আছিলে, এতিয়া ডাঙৰ হৈ আছে। এনেকৈ জীয়া শিলবোৰ বছৰ বাগৰি যিমান যায়, মানুহৰ বয়সৰ লেখীয়া এইটো শিলটো হয়নে, ইমান ওখ হ'ল। আগতে সৰু হৈ আছিলে, এতিয়া ওখ হৈছে। এনেকৈ জীয়া শিলবোৰ নিজে নিজে ডাঙৰ হৈ গুচি যায়। বাহ, কি ধুনীয়া, ইমান বতাহ মাৰি আছে। সুন্দৰ এটা জলবায়ু। সেই জলবায়ু যদি আপুনি ইয়াত যদি আহি আপুনি সেই জলবায়ু যদি খায়, আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল। সেই জলবায়ুবোৰ এইবোৰ কমলা গছবোৰ ফুৰিব লাগিব। কমলা গছ এবাৰ ফুল তেনেকুৱা অহা নাই দেখোন, ফুল ফুলিব হৈছে। এইবোৰ মোৰে বাগান, এইবোৰ গোটেই এইবোৰ মোৰ বাগান। এইবোৰ কমলা বাগান, কমলা গছ আছে, বাঁহ গছ। এইবোৰ এতিয়া মই এটা ডাঙৰ শিল, এইটো এটা প্ৰকাণ্ড শিল, এই শিলটো অন্ত শিল। এতিয়া মই এইখিনিতে অলপমান ৰেষ্ট ল'ম। ৰেষ্ট লৈ ছজনা কাটিব লগা আছিলে, ছজনা কেইডালমান কাটি লৈ যাওঁ। ৰাতি যিহেতু ৰাতি সাজৰ কাৰণে। এইয়া বাগান আহি পালোঁ। মই কিন্তু কেঁচাতে মোৰ বাগান, তামোলৰ বাগান পাৰি শেষ কৰিলোঁ। কিছুমান মৰিছে।